কাৰণে আজি নতুন এল্টো K10 এখন লৈ আছোঁ 2020 চনৰ 19 ডিচেম্বৰ গাড়ী আসলে 20 বুলিয়ে ক'ব পাৰে তো গাড়ীখন আপোনালোকক অলপ দেখুৱাম গাড়ী মানে খুব মজা হৈ আছে ফাৰ্ষ্ট অনাৰ গাড়ী মই অকণ দেখাই দিছোঁ শ্ব'ৰুম কণ্ডিশ্যন গাড়ী স্ক্ৰেচ নাই ফুল বডি অৰিজিনেল পেইণ্ট আৰু যাৰ গাড়ী আছিলে তেখেত টিচাৰ আছিলে খুব মজা হৈ আছে গাড়ীখন অকণমান দেখাই দিছোঁ চব পুৰা নিট এণ্ড ক্লিন হৈ আছে এইফালে খালি বাম্পাৰটো অকণমান শ্লাইড ক'ৰবাত লাগিছিলে কাৰণে এই লগকেইটা লগাই থোৱা আছে গাড়ীৰ স্ক্ৰেচ নাই খুব মজা হৈ আছে অকণ ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ চিট কভাৰৰ পৰা আদি কৰি গোটেই বস্তুখিনি স্পিয়াৰ টায়াৰ আনটাচ একদম পুৰা চিকচাক হৈ আছে গাড়ী দেখিছেনে আপোনালোকে অলপ দেখুৱাই দিছোঁ অকণমান এনেকৈ কৰি পেলাই দেখুৱাই দিছোঁ এইফালে পলিথিন চব তলত পলিথিন লাগি আছে পলিথিন খোলাই নাই দেখিছেনে একদম পুৰা মজা হৈ আছে গাড়ীখন আৰু কোনোবা গাড়ীখন লওঁ বুলি ক'লে ল'ব পাৰে খুব মজা হৈ আছে আৰু মই ক'ম বাৰু প্ৰাইচটো গাড়ীখন একদম চিল ইঞ্জিন 26,000 চলিছে জেনুইন আপোনালোকে ল'লে ল'ব পাৰিব গাড়ীখনৰ মই প্ৰাইচটো ৰাখিছোঁ 3,20,000 টকা 3,20,000 টকা হ'লে আপোনালোকে গাড়ীখন ইজিলি ল'ব পাৰিব যদি লয় আপোনালোকে মোক কণ্টেক্ট কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ নতুন নতুন ভিডিঅ' সকলোৱে পাই থাকে তো আৰু অকণমান দেখুৱাই দিওঁ আপোনালোকক স্পেয়াৰ টায়াৰটো দেখুৱাই দিওঁ কিলোমিটাৰটো দেখুৱাই দিওঁ বাকী টায়াৰটো চব অৰিজিনেল টায়াৰে হয় অকণমান দেখুৱাই দিছোঁ আপোনালোকক এইফালে মই অকণমান উলিয়াই পেলাই দেখুৱাই দিছোঁ কিলোমিটাৰটো অকণমান দেখুৱাই দিছোঁ এয়া দেখিছেনে 26,000 চলি পুৰা চিল আৰু গাড়ী মানে একদম মজা হৈ আছে যোনে পাই একদম শ্ব'ৰুমৰ পৰা উলিওৱা নালিখীয়া পাব দেখিছেনে স্পেয়াৰ টায়াৰ আনটাচ স্পেয়াৰ টায়াৰ ইউজে কৰা নাই জেকটো একদম পলিথিন পেকিং আছে স্পেয়াৰ টায়াৰ ইউজ কৰা নাই চব মই ভালকৈ দেখুৱাই দিছোঁ খুব মজা হৈ আছে গাড়ীখন নিজৰ কাৰণে কোনোবাই লওঁ বুলি ক'লে ল'ব পাৰিব ইণ্টেৰিয়ৰ কণ্ডিশ্যনৰ পৰা ধৰি এক্সটেৰিয়ৰ ইণ্টেৰিয়ৰ খুব মজা হৈ আছে আপোনালোকে নিজৰ কাৰণে একদম খুব ধুনীয়াকৈ ল'ব পাৰে অকণমান আকৌ দেখুৱাই দিছোঁ মই ছাইড ভিউটো গোটেইটো দেখুৱাই দিছোঁ খুব মজা হৈ আছে আৰু ল'লে সোনকালে কোনোবাই বুকিং কৰে যদি বুকিং কৰিব পাৰিব 3,20,000 টকা প্ৰাইচটো ক'লোৱে আপোনালোকক দেখিছেনে আৰু গাড়ীখনত স্কেচ বুলিবলৈ নাই এই বাম্পাৰ বেক বাম্পাৰ তলত চুকত শ্লাইড সৰু ডটকৈ অকণমান আছে আৰু ফ্ৰণ্টৰ বাম্পাৰটো চুকত আছে আপোনালোকক দেখুৱালৈ এইটো ইমানেই আছিলে আপোনালোকক দেখুৱালোঁ আৰু কোনোবাই যদি বুকিং কৰোঁ বুলি ভাবে বুকিং কৰিব পাৰিব কাৰণ গাড়ীখন একদম ফ্ৰেছ গাড়ী বয়সস্থ মানুহ এজনৰ আছিলে তেখেতে টিচাৰ কৰিছিলে খুব ধুনীয়াকৈ আচলতে গাড়ীখন চলোৱা গাড়ী ইমান ইউজে নকৰিলে গাড়ীখন কাৰণ স্পেয়াৰটো ইউজ হোৱাই নাই আজিলৈকে দেখুৱালোঁ আপোনালোকক দেখিলে আৰু 26,000 এইবোৰ গাড়ী একোৱে নহয় আৰু গাড়ীৰ ভিতৰৰ কণ্ডিশ্যনৰ পৰা ধৰি গোটেই মানে A1 কণ্ডিশ্যন হৈ আছে আপোনালোকে দেখিছেনে একদম পুৰা মজা হৈ আছে পুৰা একদম টিপটপ হৈ আছে মানে গাড়ী একো কৰিবলগীয়া কাম একোৱে নাই গতিকে আপোনালোকে সোনকালে বুকিং কৰিব পাৰিব তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল বাই বাই